তাতে সোনকালে যা গৈছো। কিয় যাম নাযাও? কিয় নাযা তহঁতে? নাযাম কিয়? আমি ক'ত যাম? কিয়? আমি এইখন অসমত জন্ম লৈছো, এইখন অসমত মৃত্যুবৰণ কৰিম। আমি ক'ত যাম? ক'ত যাম আমি? অসম তহঁতৰ বাপেকৰ নেকি? অসম আমাৰ হয়। অসম তহঁতৰ বাপেকৰ নেকি? এইখন ভাৰতবৰ্ষখন গণতান্ত্ৰিক দেশ, ইয়াতে চব জাতিৰ মানুহ মিলি থাকিব পাৰি। তোমালোকৰ দল সংগঠন গিলা খালি বাংলাদেশীৰ নামত এই আমাৰ দুখীয়া মানুহ গিলাক হাৰাশাস্তি কৰিব আহে। তহঁতে দুনিয়াৰ IAS অফিচাৰ প্ৰফেচাৰ এইগিলা আছে, সেই তহঁতৰ এইবিলাক লেকচাৰ বাদ দে। বাংলাদেশত যায়, তহঁতৰ অসমত, আমাৰ এই অসমত তহঁতৰ ঠাই নহব। আমাৰ অসমত এইখন ঠাই নহব। আপোনালোকৰ কি ডকুমেণ্ট আছে? আপোনালোকে যে অসমৰ নাগৰিক, এইখন অসম আমাৰ হয়। এইখন অসম আমাৰ হয়। এইখন আমাৰ অসম হয়। আমাৰ অসমত তহঁতৰ মেয়ৰ ঠাই নহব। তহঁতৰ বাংলাদেশত গুচি যা। আপোনাৰ কথাত নাযাও নহয়। আইন আছে, প্ৰশাসন আছে। আপোনালোকৰ কি ঠিকা নেকি? কিহৰ আইন লাগে? ঠিকা দিছে? কিহৰ আইন লাগে? নাযাও আমি। আমাৰ মামাই তহঁতক কৈছে নাই? আমাৰ মামাই তহঁতক কৈছে নাই? টানি টুমলা বান্ধিলৈ তহঁতক যাব কৈছে নাই বাংলাদেশত? তহঁতে বাংলাদেশত যা। আইনী প্ৰক্ৰিয়াত আমি যদি বাংলাদেশী হওঁ তেতিয়া লৈ যাব লাগিব। এইবিলাক আইন কিন্তু কোনোবা দল সংগঠনৰ দালাল আহি কলে আমি নাযাও নহয়। আমি দালাল নেকি? আমাক দালাল বুলি আপোনাক কোনে অনুমতি দিছে? আমি দালাল নহয়। কোনে অনুমতি আমি দিছে? দালাল নহয় কৈছো। কোনে অনুমতি দিছে আপোনাক? পিটিম পিটিব। আমি ভালে ভালে কৈছো। এইখন আইন আছে দেশত আইন আছে। আইনে যদি আমাক বাংলাদেশী আজিলৈকে 6টা বাংলাদেশী কেটাইছে। 9 বছৰৰ পৰা ৰাজনীতি কৰি আছে। আইনৰ প্ৰক্ৰিয়াত যদি আমি জন্মগ্ৰহণ কৰিছো হলে আমি যাম। এইখন আমাৰ অসমত, তহঁতৰ বাংলাদেশত ঠিক আছে, যাওঁ। আজিৰ দিনৰ ভিতৰত এইখন ঘৰ খালী কৰিবি। আজিৰ দিনৰ ভিতৰত ঘৰ খালী কৰিবি। ঘৰ মালিক আহিলে মই কৈ আছো তহঁতক আজিৰ দিনৰ ভিতৰত খালী কৰিব দিছো। ঠিক আছে, আজিৰ দিনৰ ভিতৰত খালী কৰি আছো। মালিকক মালিকত মাত চাম নহয় কোন মালিকে ভাড়া দিছে। কেলা মেঘ ভাড়া দি কেনে আমাৰ সমাজখন বেয়া কৰি আছে। মেঘ অতি সোনকালে খেদিব লাগে। তহঁতৰ বাংলাদেশত যাবি কৈ দিছো, কিন্তু তহঁতক আৰু নাচাও। কিন্তু আমি তাতে সোনকালে যা গৈছো। কিয় যাম নাযাও? কিয় নাযা তহঁতে? নাযাম কিয়? আমি ক'ত যাম? কিয়? আমি এইখন অসমত জন্ম লৈছো, এইখন অসমত মৃত্যুবৰণ কৰিম। আমি ক'ত যাম? ক'ত যাম আমি? অসম তহঁতৰ বাপেকৰ নেকি? অসম আমাৰ হয়। অসম তহঁতৰ বাপেকৰ নেকি? এইখন ভাৰতবৰ্ষখন গণতান্ত্ৰিক দেশ, ইয়াতে চব জাতিৰ মানুহ মিলি থাকিব পাৰি। তোমালোকৰ দল সংগঠন গিলা খালি বাংলাদেশীৰ নামত এই আমাৰ দুখীয়া মানুহ গিলাক হাৰাশাস্তি কৰিব আহে। তহঁতে দুনিয়াৰ IAS অফিচাৰ প্ৰফেচাৰ এইগিলা আছে, সেই তহঁতৰ এইবিলাক লেকচাৰ বাদ দে। বাংলাদেশত যায়, তহঁতৰ অসমত, আমাৰ এই অসমত তহঁতৰ ঠাই নহব। আমাৰ অসমত এইখন ঠাই নহব। আপোনালোকৰ কি ডকুমেণ্ট আছে? আপোনালোকে যে অসমৰ নাগৰিক, এইখন অসম আমাৰ হয়। এইখন অসম আমাৰ হয়। এইখন আমাৰ অসম হয়। আমাৰ অসমত তহঁতৰ মেয়ৰ ঠাই নহব। তহঁতৰ বাংলাদেশত গুচি যা। আপোনাৰ কথাত নাযাও নহয়। আইন আছে, প্ৰশাসন আছে। আপোনালোকৰ কি ঠিকা নেকি? কিহৰ আইন লাগে? ঠিকা দিছে? কিহৰ আইন লাগে? নাযাও আমি। আমাৰ মামাই তহঁতক কৈছে নাই? আমাৰ মামাই তহঁতক কৈছে নাই? টানি টুমলা বান্ধিলৈ তহঁতক যাব কৈছে নাই বাংলাদেশত? তহঁতে বাংলাদেশত যা। আইনী প্ৰক্ৰিয়াত আমি যদি বাংলাদেশী হওঁ তেতিয়া লৈ যাব লাগিব। এইবিলাক আইন কিন্তু কোনোবা দল সংগঠনৰ দালাল আহি কলে আমি নাযাও নহয়। আমি দালাল নেকি? আমাক দালাল বুলি আপোনাক কোনে অনুমতি দিছে? আমি দালাল নহয়। কোনে অনুমতি আমি দিছে? দালাল নহয় কৈছো। কোনে অনুমতি দিছে আপোনাক? পিটিব। আমি ভালে ভালে কৈছো। এইখন আইন আছে দেশত আইন আছে। আইনে যদি আমাক বাংলাদেশী আজিলৈকে 6টা বাংলাদেশী কেটাইছে। 9 বছৰৰ পৰা ৰাজনীতি কৰি আছে। আইনৰ প্ৰক্ৰিয়াত যদি আমি জন্মগ্ৰহণ কৰিছো হলে আমি যাম। এইখন আমাৰ অসমত, তহঁতৰ বাংলাদেশত ঠিক আছে, যাওঁ। আজিৰ দিনৰ ভিতৰত এইখন ঘৰ খালী কৰিবি। আজিৰ দিনৰ ভিতৰত ঘৰ খালী কৰিবি। ঘৰ মালিক আহিলে মই কৈ আছো তহঁতক আজিৰ দিনৰ ভিতৰত খালী কৰিব দিছো। ঠিক আছে, আজিৰ দিনৰ ভিতৰত খালী কৰি আছো। মালিকক মালিকত মাত চাম নহয় কোন মালিকে ভাড়া দিছে। কেলা মেঘ ভাড়া দি কেনে আমাৰ সমাজখন বেয়া কৰি আছে। মেঘ অতি সোনকালে খেদিব লাগে। তহঁতৰ বাংলাদেশত যাবি কৈ দিছো, কিন্তু তহঁতক আৰু নাচাও। কিন্তু আমি